ডিগবৈ বালিজান নৃত্যধ্বনি কলা কেন্দ্ৰৰ সৌজন্যত শ্ৰী শ্ৰী বিষ্ণুপুৰ নামঘৰ আৰু শংকৰী কলা কৃষ্টি কেন্দ্ৰৰ আতিথ্যত বৰগীত আৰু প্ৰাৰ্থনা কৰ্মশালা। ডিগবৈ নৃত্যধ্বনি কলা কেন্দ্ৰৰ সৌজন্যত শ্ৰী শ্ৰী বিষ্ণুপুৰ নামঘৰ আৰু শংকৰী কলা কৃষ্টি কেন্দ্ৰৰ আতিথ্যত ডিগবৈ বালিজান শ্ৰী শ্ৰী বিষ্ণুপুৰ নামঘৰ প্ৰেক্ষাগৃহত 16 জুলাইৰ পৰা 22 জুলাই 2025 তাৰিখলৈকে বৰগীত আৰু প্ৰাৰ্থনা কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অনাতাঁৰ শিল্পী মুনিন দুলা কাষৰীয়া। কৰ্মশালাখনি শুভাৰম্ভ কৰে নামঘৰৰ নামকৰীয়া খৰ্গেশ্বৰ বৰগোহাঁয়ে। কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে নামঘৰৰ বিষয়া লক্ষী ৰাজখোৱা, ভূপেন ঢেকিয়াল ফুকন আৰু প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট, পাব্লিক টিভি অসম। ডিগবৈৰ বালিজানৰ অৱস্থিত নৃত্যধ্বনি কলা কেন্দ্ৰৰ সৌজন্যত আৰু শ্ৰী শ্ৰী বিষ্ণুপুৰ নামঘৰৰ আতিথ্যত আমাৰ বিশেষকৈ 7 দিনীয়া কৰ্মশালাত প্ৰাৰ্থনা আৰু বৰগীতৰ কৰ্মশালাভাগি তেখেতসকলে আয়োজন কৰিছে। ইয়াৰ লক্ষ্য উদ্দেশ্য মহৎ ভৱিষ্যত প্ৰজন্মক বিশেষকৈ আধ্যাত্মিক ভাৱেৰে তেওঁলোকৰ জীৱন আগবঢ়াই নিয়াত যিখিনি অৰিহণা আগবঢ়াব, সেই উদ্দেশ্যৰ লক্ষ্যৰ আগত ৰাখি ডিগবৈ বালিজানত অৱস্থিত নৃত্যধ্বনি কলা কেন্দ্ৰৰ 7 দিনীয়া প্ৰাৰ্থনা আৰু বৰগীতৰ কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাটিৰ যোগেদি তেওঁলোকে মহাপুৰুষ সেয়া যিখিনি গুৰুজনৰ অৱদান, বিশেষকৈ বৰগীতেই হওক, মহাপুৰুষীয়া ওপৰত প্ৰতিষ্ঠিত প্ৰাৰ্থনা, বিশেষকৈ আমাৰ নৱপ্ৰজন্মই নজনা হৈ গৈছে। সেইকাৰণে তেখেতসকলৰ এই সুপ্ৰচেষ্টাত আজি নৃত্যধ্বনিৰ বিশেষকৈ যিখন স্কুলত আজি আমি প্ৰশিক্ষণ দি আছিলোঁ, সেই নৃত্যধ্বনিৰ বিশেষকৈ আমাৰ সোণোৱাল ডাঙৰী আছে, আমাৰ মৃণালী সোণোৱাল আছে, লগতে আমাৰ এই নামঘৰৰ খগেশ্বৰ বৰগোহাঁইদেৱ আছে, আমাৰ ভূপেন ঢেকিয়াল ডাঙৰী আছে। গতিকে আমাৰ এই সকলো সহযোগত 7 দিনীয়া প্ৰশিক্ষণভাগি আজি আৰম্ভ হৈছে। আজি শুভ মুহূৰ্ত বৰ সুন্দৰ হৈছে। গতিকে আমাৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাখিনি বিশেষকৈ এইটো পদক্ষেপ আদৰণীয়। গতিকে এইখিনিৰ যোগেদি আমাৰ দুলীয়াজান, বিশেষকৈ ডিগবৈ বালিজানৰ পৰা এটি বাৰ্তা যাতে সুন্দৰকৈ অসমত বিয়পি পৰে, এই অৰ্থে আমি আৰম্ভ কৰিছোঁ এই যাত্ৰা। গতিকে ভগৱন্তই যাতে সকলোকে কৃপা কৰে, আমাৰ নতুন প্ৰজন্মই যাতে মহাপুৰুষজনৰ যি আদৰ্শ, যি ঐতিহ্য, যি নিদৰ্শন, সেইখিনিক যাতে আগবাঢ়ি সমাজখন উত্তৰণ ক্ষেত্ৰত, সমাজখন যি বিশৃংখলতাৰ সৃষ্টি হৈছে, যাতে আমি শৃংখলাবদ্ধ হৈ আমাৰ অসমীয়া জাতি গঠনত মহাপুৰুষ গুৰুজনাই যিখিনি ভূমিকা পালন কৰিছিলে, আমি যাতে সেইখিনি গ্ৰহণীয় কৰি আমি নিজকে প্ৰস্তুত কৰিব পাৰোঁ আৰু আধ্যাত্মিকতাৰে বৌদ্ধিকভাৱেৰে আমি যাতে নৱপ্ৰজন্মকে শৃংখলাবদ্ধ জীৱন আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই নৃত্যধ্বনি কলা কেন্দ্ৰৰ আমি সমূহ কৰ্মকৰ্তাক আমি শ্ৰদ্ধা জনাইছোঁ। লগতে আমাৰ বিষ্ণুপুৰ নামঘৰৰ যিসকল বাপ আইসকলে এইখিনি পদক্ষেপ লৈছে, আতিথ্য কৰিছে আপোনালোকক, তাৰ কাৰণে মই সকলো নামঘৰৰ কৰ্তৃপক্ষক মই সেৱা জনাইছোঁ, ভক্তিভৰা প্ৰণাম জনাইছোঁ। আৰু যাতে আমাৰ কৰ্মশালাভাগি সাফল্যমণ্ডিত হয়, সকলোৱে আজি ভালকৈ ভাবিছোঁ, ধুনীয়াকৈ হৈছে, আৰু যাতে আগবঢ়াই নিয়ে এইকেইটা দিন আপোনালোকৰ সকলোৰে ওচৰতে অনুৰোধ জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ।